বন্ধুসকল ইউবি ব্লগছত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। মই বৰ্তমান ভালে আছোঁ। বহুত দিনেই হ'ল লং ভিডিঅ' একদম আপলোড কৰিব পৰা নাই। আৰু বন্ধুসকল আজি ৰাতিপুৱাই এইখিনি হ'ল চিৰাগে ভিডিঅ' কৰিছিলে আৰু কেতিয়া কৰিছিলে মই গমেই পোৱা নাই। যোৱাৰ আগতে খালি মোক ক'লে, মা তুমি মই ভিডিঅ' কৰিছিলোঁ, তুমি এইখিনি তোমাৰ ব্লগত দিবা। আৰু বন্ধুসকল ভালেই হ'ল, ভাবিলোঁ ভিডিঅ'টো দিছে যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বন্ধুসকল আগদিনাখনে ৰুটিন মিলাই থৈ যোৱাকালি কৰা নাছিলে বুলি ৰাতিপুৱাই ৰুটিনটো মিলাই কৰি তাক গা ধুৱাব পঠালোঁ। আৰু বন্ধুসকল তাৰ সৰুৰ পৰা এটা অভ্যাস, তাৰ পাপাক খুব কপি কৰে। কাপোৰ হওক বা যিকোনো বস্তুতে পাপা কেনেকৈ চলে ফেৰে এইবোৰ বস্তু খুব কপি কৰে। আৰু আজিও একেই। আৰু তাৰ পাপাই নতুনকৈ এটা হাফ হাইনেক আৰু কেপ এটা আনিছে ছেট। আৰু আনাৰ পিছৰ দিনাখনৰ পৰা কিন্তু স্কুলত পিন্ধি গৈ আছে, পাপাক পিন্ধিবলৈ দিয়া নাই। আৰু কিছুমান বস্তু নাজানো হৈও যায়, যেনেকুৱা হাইনেক বা চক্স এনেকুৱা বস্তুবোৰ পাপাৰটোক খুব পিন্ধিবলৈ বিচাৰে। আৰু ভালেই হ'ল, ল'ৰা ছোৱালী খুব মন কৰে যেতিয়া তেওঁৰ পাপাও দিয়ে বাৰু। আৰু বন্ধুসকল তাৰ মাজতে আজিও তাৰ আবদাৰ পাপাৰ সেইটো পিন্ধিবই। আৰু বলকচোন তাৰ ভিডিঅ'খিনি আৰু কি কৰিছে এবাৰ দেখাওঁ। এতিয়া ৰুটিনখিনি মিলাই কৰি ল'লে আৰু এতিয়া গা ধুবলৈ যাব। আৰু বন্ধুসকল তাৰ মাজতে মই গা পা ধুই ধূপ চাকি জ্বলাই কৰি পাকঘৰত যাওঁ। আৰু বন্ধুসকল গোটেইখিনি আৰু ভিডিঅ'ৰ মাজত দেখুওৱা সম্ভৱ নহয়, যিহেতু ৰাতিপুৱা টাইমটো খুব লৰালৰি লাগে। আৰু বন্ধুসকল পাকঘৰত আহিলোঁ, এইখিনি যোৱাকালি আনিছিলে সন্ধিয়া চিৰাগ পাপা অফিচৰ পৰা আহোঁতে শেখ ব্ৰাদাৰ্ছৰ কেক আৰু ব্ৰেড। আৰু ভাবিলোঁ আজি চিৰাগৰ পাপা বোলে আজি টোষ্ট নিব, আৰু তাৰ কাৰণে ডিম ভাঙি পেলাই তাতে পিঁয়াজ আৰু অলপ নিমখ দি পেলাই ধুনীয়াকৈ ফেটি কৰি লৈ টোষ্ট বনাই ল'লোঁ। আৰু তাৰ মাজতে চিৰাগৰ কাৰণে ঘিউত ভাজি পেলাই ব্ৰেড দিলোঁ। আৰু মিক্স চব্জিটো ব্ৰেডৰ লগত খাই ভাল পায়, তেনেকৈ বনাই দিলোঁ। আৰু মিক্স চব্জিটোত অলপ ঘিউ দিছিলোঁ আৰু অকণ জালুক আৰু নিমখ অলপ দিছিলোঁ। আৰু বন্ধুসকল তাৰ মাজতে চিৰাগক খুৱাই কৰি বাছত উঠাই দি আহি বাকীখিনি বনাই কৰি ল'লোঁ। আৰু বন্ধুসকল আজিকালি অলপ চিৰাগত যোৱাৰ আগতে বহুত যিমানখিনি পাৰোঁ কৰি মেলি লওঁ, যিহেতু চিৰাগৰ আজিকালি টাইমটো অকণ বাছটো অকণ দেৰিকৈ আহে, 9:30 মানত আহে। আৰু চিৰাগৰ পাপা তাক বাছত উঠাই দি অহা হয়েই চিৰাগৰ পাপা ওলাবলৈ হয়। তাৰ মাজতে বনোৱা কৰাখিনি মোৰ হৈয়ে গ'ল। আজি বনালোঁ কাঠ আলু বিলাহী দি পেলাই মাছৰ জ্বলা, কলীয়া জৰা মাছ। আৰু চিৰাগৰ পাপাৰ প্লেটটো ৰেডি কৰি দিলোঁ, তেওঁ খাই কৰি যিহেতু অফিচ যাব। আৰু বন্ধুসকল ৰাতিপুৱা ইমানেই লৰালৰি লাগিছে, মোৰ কিন্তু এতিয়ালৈকে একাপ চাহ খোৱা নহ'ল। আৰু তেওঁক ভাতটো দি কৰি লৈ মই একাপ চাহ লৈ আহিলোঁ। আৰু বন্ধুসকল শেখ ব্ৰাদাৰ্ছৰ কেকৰ লগত কিন্তু চাহ খাবলৈ বহুতেই ভাল লাগে। আৰু যোনে যোনে শেখ ব্ৰাদাৰ্ছৰ কেকবোৰ খায় সিহঁতে জানে এইটো কেক যোনে টেষ্ট পাইছে, বেলেগ কেক কিন্তু ভাল নালাগে। আৰু বন্ধুসকল চাহ একাপ ধুনীয়াকৈ খাই কৰি ল'লোঁ। আৰু ৰাতিপুৱাই বহুত কাপোৰ ধোৱা হৈছিলে, আৰু এইখিনি চিৰাগৰ পাপা কাপোৰখিনি মেলি দি আহিছিলে। মই এতিয়ালৈকে গমেই নাপালোঁ কেনেকৈনো কি মেলিছে। আৰু এতিয়া মই তেওঁক অফিচ যোৱাৰ পিছতে মই ওপৰত আহিলোঁ, আহি দেখিলোঁ ভালকৈ মেলিছিলে। আৰু বন্ধুসকল এতিয়া মই অলপ কাপোৰখিনি ওলট পালট কৰি দিলোঁ, যাতে সোনকালে শুকাই যায়। আৰু মেচিনৰ কাপোৰ বেছি টাইম নালাগেও। আৰু মই ভাবিলোঁ অলপ ৰ'দত বহোঁ। আৰু বন্ধুসকল আজি বহুত দিন হ'ল তেল নিদিয়া, আজি বহুত তেল দিছোঁ মূৰত। ভাবিলোঁ ৰ'দত অলপ বহোঁ, বহুত ঠাণ্ডা লাগিছে। তাৰ মাজতে অলপ টাইম বহি আকৌ ভাবি আছোঁ চিৰাগৰ স্কুলৰ পৰা অহাৰ সময় হ'ল, আৰু স্কুলৰ পৰা আহি পালেহি। তাৰ মাজতে তাক স্কুলৰ পৰা আনিও ল'লোঁ। আৰু বন্ধুসকল তাৰ কাৰণে মৌচুমী আৰু কমলা এটাৰ ৰস এটাকে বনাই দিলে খাই ভাল পায়, বনাই দিলোঁ মৌ আৰু অলপ চাট মছলা দি পেলাই। আৰু দেখিছেনে ঠাণ্ডাটো হাফ পেণ্ট এটা পিন্ধি আছে, স্কুলৰ পৰা আহিছে। আৰু বন্ধুসকল এতিয়া খাই কৰি লওক, আৰু ভাতটো অলপ দেৰিকৈ দিম। তাৰ মাজতে অলপ খেলি কৰি ল'লে। আৰু তাৰ কাৰণে ডিম বনাইছিলোঁ, আৰু এইখিনি আৰু ভিডিঅ'ত দেখুওৱা নহ'ল। আৰু খোৱা কৰাৰ পিছতে ওপৰত আহিলোঁ, অকণ ভাবিলোঁ ৰ'দ লওঁ। যিটো টাইমত যায় ৰাতিপুৱা লৰালৰি লাগে, ৰ'দ নলয়েই। আৰু ভাবিলোঁ অকণ ৰ'দত গাটো গৰম হোৱাৰ পিছতে বিছনাত যাম, অকণ পৰিম বিছনাত। বহুত ভাগৰ লাগিছে যিহেতু ৰাতিপুৱা উঠা হয়। আৰু বন্ধুসকল তাৰ মাজতে সন্ধিয়া হ'ল, অকণ শুই কৰি ল'লোঁ। চিৰাগৰ পাপা অফিচৰ পৰা আহি পালেহি। আৰু অলপ আজি আলু পকৰা বনাইছিলোঁ, আৰু কেনেকৈ বনাইছিলোঁ ৰেচিপিটো বাৰু পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি গোটেই দিনৰ ভিডিঅ'টো কেনেকুৱা পালে, ভাল লাগিলে লাইক এটা দিব। আজিলৈ আহিছোঁ, বাই বাই।